30 ছেকেণ্ডত 70 বাৰতকৈও অধিক তাকুৰি ঘূৰা দি ঘূৰি দিদিক্সা সোণোৱালে ভাৰতলৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে এবাৰ চাই লওক ভিডিঅ'টো ৰেকৰ্ডটো কেনেকৈ হৈছিল কেনেকৈ এপ্লাই কৰিছিলা দিদিক্সা আৰু যদি আমাৰ অসমৰ ছোৱালীয়ে তোমাৰ বয়সৰ ল'ৰা ছোৱালী যোনে নহওক এনেকুৱা যদি কিবা কেটেগৰীত গৈ পেলাই তেওঁলোকে ৰেকৰ্ড কৰিব বিচাৰে তো গোটেই প্ৰক্ৰিয়াটো কেনেকৈ আৰম্ভ কৰিব তেওঁলোকে মানে খুব নিকনেমছ আছে হেলিকপ্টাৰ বুলি মাতে ফেন বুলি মাতে শক্তিমান বুলি মাতে কাৰণ খুব বেছিকৈ ঘূৰো ন দিদিক্সাই ঘূৰিব পাৰে ফেনৰ দৰে ঘূৰিব পাৰে দিদিক্সাই শক্তিমানৰ দৰে ঘূৰিব পাৰে দিদিক্সাই হেলিকপ্টাৰৰ পাংখাৰ দৰে ঘূৰিব পাৰে দিদিক্সাই আৰু সেইকাৰণে দিদিক্সাৰ এইকেইটা আছিল নিকনেম আৰু সেই নিকনেম কেইটাকেই দিদিক্সাই প্লাছ পইণ্ট হিচাপে লৈ আৰু তাৰে ফলশ্ৰুতিত এয়া ৰেকৰ্ডৰ পিছত ৰেকৰ্ড ৱেষ্টাৰ্ণ কালচাৰ জিম ৱেষ্টাৰ্ণ কালচাৰটোক ইণ্ডিয়ান কালচাৰৰ লগত মিক্স কৰি অসমৰ ট্ৰেডিশ্যনক বিশ্ব ৰেকৰ্ডলৈ লৈ যোৱা ইটছ এ কানেকশ্যনটো মোক বুজাই কোৱা ৰাতি 2টা বজাৰ এইটো কিবা কি কানেকশ্যন আছিলে সপোনটো কি আছিলে জেনজিয়ে কি বিচাৰে মানে আমাৰ অসমীয়া কালচাৰটো বহুত বেছি ডাইভাৰ্ছ হয় খালি সেই সাহস কৰিব পাৰিব লাগিব আৰু কিবা এটা বেলেগতকৈ বেলেগ কৰিব লাগিব নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ কোন আহিছে ইতিমধ্যে গম পাইছে আমি কিছু আৰম্ভণি আপোনালোকৰ বাবে এৰি দিছোঁ আৰু গৌৰৱৰ কথা যে বিহুক ইতিমধ্যেই বিশ্বই চিনি পাইছে বিহুক লৈ বিভিন্ন ৰেকৰ্ড হৈছে ঠিক তেনেধৰণে কোনোবাই যদি সমজুৱাভাৱে বিহুক লৈ ৰেকৰ্ড কৰিছে কোনোবাই ব্যক্তিগতভাৱে ইণ্ডিভিজুৱেলি বিহুক লৈ ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে এইটো আমাৰ বাবে খুব বেছি গৌৰৱৰ কথা আৰু এইবাৰ বিহুক লৈ আন এগৰাকী যুৱতীয়ে অসম কন্যাই গৌৰৱ কঢ়িয়াই আনিলে তাকুৰি ঘূৰা দি ঘূৰি ঘূৰি তেখেতে এই ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে আৰু তেখেতে 3টাকৈ ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যেই এয়াৰপৰ্টত হওক তেখেতৰ ঘৰত হওক সকলোৱে আদৰি লৈছে আৰু সেই ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈছে আৰু আজি আমাৰ লগত উপস্থিত আছে দিদিক্সা সোণোৱাল যিয়ে নকওক আপোনালোকে নমস্কাৰ জনাইছোঁ দিদিক্সা নমস্কাৰ ঠিকে আছে ভালে আছা ভালে আছোঁ এফালে ইঞ্জিনিয়াৰ চিভিল ইঞ্জিনিয়াৰ লগতে নিজৰ সংস্কৃতি চাদৰ মেখেলা পিন্ধি তাকুৰি ঘূৰা দি ঘূৰি বিশ্ব ৰেকৰ্ড কৰিবলৈ ইমান ধুনীয়াকৈ আগবাঢ়ি অহাৰ বাবে মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ ধন্যবাদ প্ৰথমে জানি লওঁ 3টা ৰেকৰ্ড কি প্ৰথম কথা মই এবাৰ কৈ দিওঁ মই লিখি ৰাখিছিলোঁ আৰু মেডেলকেইটা মই মাজে মাজে দেখুৱাই দিছোঁ প্ৰথমটো হৈছে ৱৰ্ল্ড ৱাইড বুক অফ ৰেকৰ্ড দ্বিতীয়টো হৈছে ইণ্ডিয়া বুক অফ ৰেকৰ্ড আৰু তৃতীয়টো হৈছে গ্ল'বেল বুক অফ গোল্ডেন বুক অফ ৱৰ্ল্ড ৰেকৰ্ড এই 3টাকৈ ৰেকৰ্ড কেনেকুৱা লাগিছে এতিয়া খুব ভাল লাগিছে খুবেই বেছি ভাল লাগিছে আৰু কেতিয়া ঘৰ আহোঁ লাগি আছিলে আহিছোঁ যোৱাকালি খুবেই ভাল লাগিছে কেনেকৈ হ'ল গোটেই বস্তুটো পৰিকল্পনা কেনেকৈ আছিল আৰু তুমি অসীম গগৈৰ ষ্টুডেণ্ট আছিলা হয় নচাটোতো ব্লাডত আছে তাৰপিছত চাকৰি তাৰপিছতে জিমত প্ৰেক্টিচ আৰু তাৰপিছত ৰেকৰ্ডৰ বাবে সাজু এই গোটেই পৰিকল্পনাটো এবাৰ কৰি দিয়া মই বম্বেত জব কৰি আছোঁ 9 to 5 এটা মই জব কৰোঁ চিভিল ইঞ্জিনিয়াৰ হয় বাই প্ৰফেশ্যন হিচাপত কনষ্ট্ৰাকশ্যন কেমিকেল ইণ্ডাষ্ট্ৰীৰ লগত মই জড়িত হৈ আছোঁ অলমষ্ট 2 বছৰৰ পৰা ডান্স সৰুৰ পৰাই কৰি আহিছিলোঁ 2006 চনৰ পৰা মই ডান্স কৰা ষ্টাৰ্ট কৰিছোঁ আৰু মোৰ প্ৰথমজন গুৰু অসীম গগৈ ছাৰ হয় তেখেতে মোক একচুৱেলি ডান্সৰ শিকাইছে আৰু গোটেই ষ্টেজ পাৰফৰ্মেঞ্চ বা অন কেমেৰা কেনেকৈ ফেচ কৰিব লাগে তেখেতে শিকাইছে তাৰপিছত 2018ত মই
ভুৱনেশ্বৰ গ'লোঁ মোৰ নিজৰ চিভিল বেচেলৰ কৰিবলৈ কাৰণে মই চিভিল ইঞ্জিনিয়াৰিঙত বেচেলৰ কৰিছোঁ তাৰপিছত সেই 18ৰ পৰা অলপ পঢ়া প্ৰেছাৰটো আহিছিলে যদিও মই ডান্স শিকি আছিলোঁ কিন্তু পাব্লিকেলি কেতিয়াও মই ইভেণ্ট মানে তেনেকৈ 18ৰ পৰা 24থলৈকে মই কৰা নাছিলোঁ গেপ এটা আহিছিলে যদিও মই শিকি আছিলোঁ বা কলেজৰ ইভেণ্টছবোৰ কৰি আছিলোঁ তাৰপিছত যেতিয়া মই বম্বে শ্বিফ্ট হ'লোঁ আৰু বম্বেত ফুল অফ আৰ্টিষ্ট মানে য'তে নাযাওঁ কিয় অকল গান হওক ডান্স হওক ড্ৰামা হওক গোটেইখিনি দেখা পাওঁ তাৰপিছত এদিন ভাবিলোঁ যে কিবা এটা কৰা যাওক মই ট্ৰেইন কথকত হয় মই কথকত ট্ৰেইন হয় তাৰপিছত তেনেকৈ এদিন কথক প্ৰেক্টিছ কৰি আছিলোঁ ৰাতি 2টা বজাৰ যিহেতু আমাৰ জেনেৰেশ্যন কেতিয়াও ৰাতি 12টা 10টা বজাৰ আমি কেতিয়াও নুশু 1টা 2টা বাজি যায় মোবাইল চলাই তেনেকৈ এদিন সেই সপোনটো দেখা পালোঁ যে ৰেকৰ্ড এটা কৰিম বুলি প্ৰেক্টিছটো কথকৰ স্পিনৰ পৰা হৈছিলে কিন্তু আমি যদি এতিয়া কথক বুলি কওঁ গোটেই ভাৰতৰ মানুহে সেইখিনি চিনি পায় চাগে এব্ৰডৰ মানুহখিনিও কথক বুলি ক'লে গম পায় যে ইণ্ডিয়ান ক্লাছিকেল ফৰ্ম এটা হয় কিন্তু বিহু বুলি ক'লে চাগে ইণ্ডিয়াটো চাগে তেনেকৈ খুব মানুহে চিনি নাপায় তো সেইকাৰণে ভাবিলোঁ যে নিজৰ নামৰ লগত নিজৰ ষ্টেট কালচাৰ যাতে মই এনেকৈ আগবঢ়াই লৈ যাবলৈ পাৰোঁ তাৰে এটা চেষ্টা আছিলে 7 মাহৰ প্ৰেক্টিছ এটা আছিলে জব চলি আছিলে 9 to 5 তেনেকৈ প্ৰেক্টিছো কৰি আছিলোঁ যদিও ৰেকৰ্ডটো মই ডান্সৰ কেটেগৰীত কৰিছোঁ কিন্তু মোৰ ট্ৰেইনিংটো আছিলে জিমৰ যোনখিনি মোৰ মানে ট্ৰেইনিং লাগে বা মাছল ট্ৰেইনিং লাগে স্পট ট্ৰেইনিং লাগে সেইখিনিৰ পৰা মই গোটেই ট্ৰেইনিংটো মোৰ জিমৰ ভিতৰতে হৈছিলে মানে তো তেনেকৈ সেই এটা যোনটো সপোন আছিলে 2টা বজাৰ এটা সপোন সেইটো প্ৰেক্টিছ কৰি 7 মাহৰ পিছত মই সক্ষম হৈছোঁ কৰিবলৈ কাৰণে মই মাজতে আপোনালোকক কৈ থওঁ দীক্ষা যেতিয়া আহিল পিতৃ আহিছে লগত পিতৃৰ কাষত বহি আছে এই মুহূৰ্তত পিতৃ এগৰাকী অসম সচিবালয়ৰ লগত জড়িত চৰকাৰী চাকৰিৰ লগত জড়িত যেতিয়া দিদীক্ষা আৰু পিতৃ বহি আছে মই সোমাই আহোঁতে মই অনুভৱ কৰিছোঁ দিদীক্ষাই কথা অলপ কম ক'ব নেকি আজি কথা মই বেছিকৈ ক'ব লাগিব নেকি যেতিয়াই কেমেৰা ষ্টাৰ্ট হ'ল ৰেকৰ্ডিং আৰম্ভ হ'ল দিদীক্ষাৰ ভইচৰ যিটো পাৱাৰ বেছ মই সেইটো গম পালোঁ আৰু এতিয়া মোৰ ভাল লাগিছে যে দিদীক্ষাৰ লগত আমি বহুত কথা পাতিব পাৰিম এইখিনিতে মই কৈ থওঁ যে দিদীক্ষাই কেনেকৈ এই ৰেকৰ্ডটো কৰিলে দিদীক্ষাই কিমান মিনিটত কিমান ছেকেণ্ড 30 ছেকেণ্ডত 70তকৈ মানে 70তকৈ বেছি টাইম তেওঁ ঘূৰিলে টাকুৰি ঘূৰিলে 30 ছেকেণ্ডত 70-বাৰতকৈ বেছিকৈ কোনে ঘূৰিব পাৰিব জানে আৰু যোনে ঘূৰিব পাৰিব তেওঁৱে ৰেকৰ্ড কৰিব পাৰিব আৰু যিটো দিদীক্ষাই কৰি দেখুৱালে দিদীক্ষা প্ৰথম প্ৰশ্নটো মই এনেকৈ সুধিব বিচাৰিছোঁ এই প্ৰেক্টিছটো তুমি কৈছা যে জিমৰ পৰা আৰম্ভ হৈছে জিমৰ ষ্ট্ৰেংথ জিমত কৰা ব্যায়ামৰ জৰিয়তে এইখিনি হ'বলৈ সক্ষম হৈছে এটা বস্তু ভাবি ভাল লাগিছে আমি জিমটোক যদি ধৰোঁ তেতিয়াহ'লে আমি কওঁ যে জিম মানে এইটো তোমাৰ কি বুলি ক'ম আমি অকল শৰীৰ চৰ্চা বা এটা ৱেষ্টাৰ্ণ কালচাৰ জিম ৱেষ্টাৰ্ণ কালচাৰটোক ইণ্ডিয়ান কালচাৰৰ লগত মিক্স কৰি অসমৰ ট্ৰেডিশ্যনক বিশ্ব ৰেকৰ্ডলৈ লৈ যোৱা ইটছ এ কানেকশ্যনটো মোক বুজাই কোৱা ৰাতি 2টা বজাৰ এইটো কিবা কি কানেকশ্যন আছিলে সপোনটো কি আছিলে সপোনটো আছিলে যে সৰুৰ পৰাই যিহেতু ডান্স কৰি আহিছোঁ মোৰ কাৰণে ফেমাছ হোৱাটো আৰু ৰিকগনাইজ যোনটো হয় দুইটাই খুব বেলেগ মিনিং আৰু পাৰ্চপেক্টিভ হয় মোৰ কাৰণে মই সদায় ৰিকগনাইজেশ্যন যোনটো হয় মই সেইটোহে বিচাৰিছিলোঁ নিজৰ নামৰ লগত কেতিয়াও ফেমাছ বা ফেম সেইখিনি আই থিংক ছাবটাইটেলছ হয় আহি যায় কিবা এটা ভাল কাম কৰিলে কিন্তু ৰিকগনাইজ যদি আমি হৈ থাকোঁ আমাক চাগে আমাৰ নামটো আমি নোহোৱা হোৱাৰ পিছতো চাগে আগবাঢ়ি গৈ থাকে বা থাকি যায় সদায় আৰু সেইটোৱে মোৰ জীৱনৰ এইম আছিলে যেতিয়া মই 2006 চনৰ পৰা ডান্স কৰা ষ্টাৰ্ট কৰিছিলোঁ ৰেকৰ্ডটো এইকাৰণে কৰিবলৈ বিচাৰিছিলোঁ এতিয়াও কম আগৰ কিবা ইণ্টাৰভিউটো চাগে মই কৈছোঁ অসমৰ বাবে মই নিজক অ'পেন ড'ৰ হিচাপে ক'বলৈ বিচাৰিছিলোঁ কাৰণ অসমৰ যিমানখিনি কালচাৰ হয় খুব ৰিচ হয় আৰু খুব ডাইভাৰ্ছ হয় কিন্তু এতিয়া মোৰ ৰেকৰ্ডটো দেখা পোৱাৰ পিছত চাগে মোৰ বয়সৰ বা মোতকৈ সৰু ডাঙৰ গোটেইখিনিয়ে চাগে এটা ইচ্ছা কৰিব বা সাহস পাব যাতে নিজৰ প্ৰতিভাটো এনেকৈ ৱৰ্ল্ড মেপৰলৈকে যাতে এষ্টাব্লিছ কৰিবলৈ পাৰে সেইটো এটা এইম আছিলে এতিয়া কম জিমলৈ মই কিয় গৈছিলোঁ
ঘূৰাৰ যোনটো টেকনিক হয় সেইটো মই জানো যিহেতু মই 2000 মানে খুব সৰুৰ পৰাই মই নাচি আহি আছোঁ শিল্পী অলৰেডি তুমি হয় মই জানো সেই কেনেকৈ মোৰ বডিৰ সেই মমেণ্টামটো থাকে কিন্তু জিমত মই এইকাৰণে গৈছিলোঁ আমি চাগে সৰু থাকোঁতেও এবাৰ গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু সেইটো কৰিব নোৱাৰিলোঁ কাৰণ প্ৰপাৰ ৰিয়েলিটি শ্ব' এটা থ্ৰু দি কাৰণ সেইটো যোনটো আমাৰ টাইম লিমিট আছিলে সেইটো এতিয়া যদি তুমি মোক 100 বুলিও কোৱা মই 100 ঘূৰিব পাৰিম কিন্তু সেই 30 ছেকেণ্ডত 100 ঘূৰাটো মোৰ কাৰণে মানে এটা চেলেঞ্জ হৈ যাব চ' 30 ছেকেণ্ডত আমি প্ৰেক্টিচ কৰিলোঁ যে কিমানখিনি ঘূৰিব পাৰিম প্ৰথমতে 30ৰ পৰা ষ্টাৰ্ট কৰিলোঁ 45 পালোঁ 50 পালোঁ 60 পালোঁ তাৰপিছত 70+ কৰিলোঁ মানে তেনেকৈ পালোঁ আৰু সেই গোটেই ট্ৰেইনিংটো যোনটো এটা ষ্ট্ৰেংথ ট্ৰেইনিং আছিলে মই জিমৰ ভিতৰত কৰিছিলোঁ জিমে মোক গোটেই সেই ষ্ট্ৰেংথ ট্ৰেইনিং মাছল ট্ৰেইনিং স্পট ট্ৰেইনিং শিকাইছে তুমি যেতিয়া দুপাকমান ঘূৰিবা তুমি বুজি পাবা যে মোৰ বডিটো ঘূৰি আছে বা তুমি যদি 10 বাৰমান ঘূৰা তোমাৰ গোটেই বডিৰ যোনটো কণ্ট্ৰল থাকে সেইটো বতাহত গুচি যায় আৰু গোটেই বডিৰ ব্লাডটো তোমাৰ হাতত আহে তুমি যেতিয়া অলপমান জিম কৰা অলপ ষ্ট্ৰেংথ ট্ৰেইনিং কৰা সেই পেইনটো তুমি বুজি নাপাবা কাৰণ তোমাৰ মাছলে তোমাক ধৰি ৰাখিব তো সেইকাৰণে মই জিমত গৈছিলোঁ আৰু সেই ট্ৰেইনাৰজনে মোক খুব সহায় কৰিছে মানে ইমান ধুনীয়া এটা কানেকশ্যন আপুনি চাওক আমি জিমক সদায় ৱেষ্টাৰ্ণ কালচাৰ বুলি কওঁ ৱেষ্টাৰ্ণটোক আমাৰ ইণ্ডিয়ান কালচাৰৰ লগত মিক্স কৰি তেওঁ আজি অসমৰ বিহুক টাকুৰি ঘূৰা দি ঘূৰি তেখেতে আজি ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে দিদিকছা আৰু এটা প্ৰশ্ন মোৰ জানিব মন গৈছে জাষ্ট এইটো মোৰ নৰ্মেল কুৱেশ্যন হা ধৰা জিমত আমি ৱেইট দাঙো বা আমি পুছ আপ কৰোঁ বা যিয়ে নকৰা তুমি জিমত সেই বস্তুটোকে তুমি বাৰে বাৰে কৰোঁতে আমাৰ টাইমটো বাঢ়ি গৈ থাকে হয়নে আমি যদি আজি 10 বাৰ পুছ আপ মাৰিছোঁ কাইলৈ আমি 15 বাৰ পৰহিলে 30 বাৰ লাহে লাহে বাঢ়ি গৈ থাকে একজেক্টলি সেই বস্তুটো ইয়াত কানেক্ট কৰিব পাৰি ঘূৰাৰ লগত পাৰিনে পাৰি মানে ইয়াতে মই এটা কথা এড কৰিম 7 মাহ মই গোটেই জীৱনৰ বৰিং লাইফ এটা মানে লিভ কৰিছোঁ গোটেই সেই ছেইম ট্ৰেইনিং সেই ছেইম ডাইট সেই ছেইম ষ্টেমিনা তুমি কণ্ট্ৰল কৰিব লাগিব এনাৰ্জি কণ্ট্ৰল কৰিব লাগিব আজি যদি মই 10 বাৰ পুছ আপছ কৰিছোঁ কালি আকৌ সেই 10 বাৰেই মাৰিব লাগিব মানে মোৰ যোনটো এইম আছিলে জিম জইন কৰা সেইটো বডি ষ্ট্ৰাকচাৰ বা অলপ আজিকালিতো মানুহে অলপ ধুনীয়া দেখিবৰ কাৰণে একদম বডি কালচাৰ কাৰণে যায় কিন্তু মোৰ ট্ৰেইনিংটো এইটো আছিলে মই কেনেকৈ নিজৰ ষ্টেমিনাটো বঢ়াই ৰাখিব পাৰোঁ কাৰণ 9 to 5 মই অন চাইট থাকোঁ মোৰ ডেস্ক জব নহয় মই কনষ্ট্ৰাকশ্যন চাইট ভিজিট কৰোঁ আৰু বম্বেত ট্ৰেভেল কৰাটো মানে টাস্ক হয় জীৱনৰ আধা বয়স গুচি যায় তাৰপিছত সেই ৰাতি 7:30 9:30 মই ঘৰ আহি পাওঁ আকৌ সেই 9:30 মই আকৌ জিমলৈ যাওঁ সেই এটা যোনটো ষ্টেমিনা হয় সেইকাৰণে মই জিমত গৈছিলোঁ আৰু গোটেইখিনি প্ৰচেছ এটা মেচিনৰ নিচিনা হৈ গৈছিলে মোৰ বডিটো যে এইটো কৰিম সেইটো কৰিম তেনেকৈ মানে এটা ডাইট মেইনটেইন আছিলে এনেকৈ এটা ৰুটিন মেইনটেইন আছিলে সেই মেইনটেইন মই গোটেই 7 মাহ কৰিছোঁ মানে এদিনত অহা নাই এইবিলাক এদিনত হোৱাও নাই আৰু লগত অকল সেইটো জিম গৈও হোৱা নাই তাৰ আগতে দিদিকছাৰ যিটো নৃত্যৰ সময়খিনি কথক হওক বাকী বিহু ডান্স হওক সেইখিনিতো আছেই সেইখিনি থকাৰ পিছত জিমত গৈ ট্ৰেইনিঙৰ পিছতহে 7 মাহৰ পিছত এইখিনি হৈছে এনিৱে আৰু বহুতখিনি কথা আছে তাৰ আগতে দুটা প্ৰশ্ন সুধি থওঁ দিদিকছা তুমি আৰম্ভণিতে কৈছা জেনজিৰ কথা তুমি জেনজি হয় মইতো আমিও জেনজি বাট আমি জেডজি হয় বৰ্তমান দেই আমি জুবিন গাৰ্গৰ মিডিলটোত তো এতিয়াতো আমি চব জুবিন গাৰ্গৰ ৰাজ্যৰ হয় চ' জেনজি যদি হৈ যায় তেতিয়াহ'লে আমি এটা কেলকুলেশ্যন কৰি লওঁ মেট্ৰিক কেতিয়া আৰু জেনজিৰ সেইটো এটা থাকে ন সময়টো সেই পিৰিয়ডটো তোমাৰ কোনটো হয় মই 2016 চনত মেট্ৰিক দিছোঁ অ'কে বহুত সৰু ছোৱালী তাৰপিছত 18ত মই হাই ছেকেণ্ডেৰী দিছোঁ অ'কে 22ত মই বেচেলাৰ কমপ্লিট কৰিছোঁ 22ৰ পৰা 24 মই MBA কমপ্লিট কৰিছোঁ 24ত মই মোৰ জীৱনৰ প্ৰথমটো চাকৰি আৰম্ভ কৰিছোঁ ভেৰি গুড মই ইনডাইৰেক্টলি মানে সেইটো সুধি ল'বলৈ ট্ৰাই কৰিলোঁ ডাইৰেক্ট সুধিব নোৱাৰিতো ছোৱালী মানুহক বয়স আৰু ল'ৰা মানুহক দৰমহা কেতিয়াও সুধিব নাপায় সেইকাৰণে মই দিদিকছাৰ পৰা এইটো জানি ল'লোঁ দিদিকছা জেনজি হয় ইয়াৰ পিছতে আমি এতিয়া পাতিব বিচাৰিম অকণমান জেনজিৰ কথা মই তাৰ আগতে এটা কথা সুধি থওঁ যেতিয়া গুৱাহাটী এয়াৰপৰ্ট পালাহি তোমাক ইমান ধুনীয়াকৈ সকলোৱে মৰম জনালে ঘৰৰ পৰিৱেশ সেইখিনিতো আছে ওচৰৰ ঘৰৰ মানুহৰ শুভেচ্ছা আজি আমি ইয়াত এইটো ৰেকৰ্ড কৰি আছোঁ নাও ৰিকগনাইজ হৈছেনে আৰু কিবা কৰিবলৈ বাকী আছে কাৰণ তুমি ৰিকগনাইজটো বিচাৰা জনপ্ৰিয়তাটো পিছৰ কথা সঁচা কথা কোৱা ইমান নাই পোৱা আমি যিমান ইনষ্টাগ্ৰামৰ ৰিলছৰ কণ্টেণ্ট ডাইৰেক্টলি কওঁ
মানুহে যিমান বেয়া কাম কৰে বা গালি দিয়ে সেনেকুৱা কণ্টেণ্টবোৰ অলপ বেছি আপ হৈ গৈ আছে আৰু এতিয়া মই অকল মোৰ কথাতে নকওঁ মই ক'ম যে বহুত স্পৰ্টছমেন আছে যাক চাগে আমি চিনি নাপাওঁ আৰু তাহাঁতৰ চাগে ইনষ্টাগ্ৰাম ইমান ফলোৱাৰ্ছ নাই বা ইউটিউবৰ চেনেল নাই কিন্তু তাহাঁতৰ জীৱনত খুব আগবাঢ়ি গৈ আছে আৰু বহুত ডাঙৰ ডাঙৰ এচিভমেণ্ট কৰি আছে কিন্তু আমি চিনি নাপাওঁ আমি কাক চিনি পাওঁ যোন মানে ইনডিৰেক্টলি মই কাকো তেনেকৈ পইণ্ট আউট নকৰোঁ কাৰণ সেই লাইফটোও খুব কঠিন হয় ইনফ্লুৱেঞ্চাৰ লাইফ হওক বা ক্ৰিয়েটাৰ লাইফ ইজ ভেৰি ডিফিকাল্ট কিন্তু তুমি যদি মোক সোধা যে ইমানখিনি পাইছানে মই ক'ম ইমান নাই পোৱা একজেক্টলি মই সেই কথাটোকে তোমাক ক'বলৈ গৈছোঁ তুমি বহি থকা চকীখনতেই সেইদিনা লাভলীনা বহি গ'ল তুমি বহি থকা চকীখনতেই হিমা দাস বহি গ'ল তুমি বহি থকা চকীখনতেই আজি 2 সপ্তাহৰ আগত অসমৰ এগৰাকীয়ে নাম নথকা কোনো চিনি নোপোৱা এগৰাকী যুৱতী বহি গ'ল যি পাঞ্জা খেলে তেওঁ ৰেকৰ্ড কৰি আছে এইখন চকীতে বহি তেওঁ গোটেই কথাখিনি কৈ গ'ল আজি মোৰ ভাল লাগিছে তুমিও আহিছা আৰু তুমিও আহি ইয়াত এইখিনি কথা কৈছা মোৰ এইটো ভাল লাগিছে তুমি ইমান ধুনীয়াকৈ এটা ৰেকৰ্ড কৰাৰ পিছত তুমি বম্বেত থকা ছোৱালী এগৰাকী হোৱাৰ পিছতো তুমি এই অফিচটোলৈ এটা মৰ্যাদাৰে এখন চাদৰ মেখেলা তুমি পিন্ধি আহিছা কেইদিনমানৰ আগতে এগৰাকী ছোৱালী ইয়াত আহি গ'ল যিটো শ্ব' মই এতিয়ালৈকে দিবই পৰা নাই বুজি পাইছা চ' সেই বস্তুটোকে মই তুমি যদি দিয়া চাবা তুমি ফলোৱাৰ্ছ বা ভিউজ বেছিকৈ পাবা অলৰেডি মোক গালি পাৰিয়ে আছে সৰু ৰীল এটা দিয়া কিন্তু শ্ব'টো দিবলৈ মই এতিয়াও সাহস কৰা নাই ত' থেংক ইউ ছ' মাছ দিদীক্ষা তুমি যে ইমান ধুনীয়াকৈ সাজি কাচি অসমীয়া পৰম্পৰা ৰক্ষা কৰি তুমি আহিছা তাৰ কাৰণে খুব বেছি ভাল লাগিছে মোৰ তাৰপিছতে আমি যাম এবাৰ অকণমান জেনজিৰ কথালৈ জেনজিয়ে কি বিচাৰে চোৱা যদিও মই এই কেটেগৰীটোত পঢ়োঁ মই নিজক এতিয়াও খুব বেছি অল্ড স্কুল বুলিয়ে ক'ম যিখিনি লাইফ জেনজিয়ে মানে কি বুলি কয় অসমীয়াত লিভ আউট কৰি আছে সেইখিনি কাম মই নকৰোঁ বা মানে মই সেইখিনিলৈকে এট্ৰেক্টিভ নহয় যিখিনি মানে একদম ফান একদম পাৰ্টি ফান সেইখিনি মানে মই একদমেই নহয় যদিও মই বম্বেত থাকোঁ লাইফষ্টাইলটো অলপমান অসমতকৈ বেলেগ মানুহে কয় যে তাই খুব বেছি লেভেল হৈছে দেই সেই লেভেল নহয় একচুৱেলি মই নিজক সেইটো বস্তু গ্ৰুম কৰিছোঁ ক'ত কেনেকৈ থাকিব লাগে ক'ত কেনেকৈ কথা ক'বলৈ লাগে সেইখিনি বস্তু মই শিকিছোঁ আজি যদি তুমি মোক 2 বছৰ আগত লগ পালা হয় মই ইমান ভালকৈ আউটস্প'কেন কেতিয়াও নাছিলোঁ সেইখিনি বস্তু মই বম্বেত গৈহে শিকিছোঁ আৰু প্ৰথম চাকৰি যোনটো মই পাইছিলোঁ মই সেইটো গুৱাহাটীত পাইছিলোঁ কিন্তু নিজে ইণ্টেনশ্যনেলি মই বম্বেটো ট্ৰান্সফাৰ কৰিছোঁ এই কথাটোৰ বাবে যাতে মই মোৰ নিজৰ জীৱনৰ লক্ষ্য পূৰণ কৰিব পাৰোঁ সৰুৰ পৰাই ডান্স আৰু পঢ়া আগবঢ়াই লৈ আহি আছিলোঁ কিন্তু তেতিয়া মাহঁত আছিলে ওচৰত এতিয়া বম্বেত অকলে থাকি গোটেই তিতাকেহা দেখিছিলোঁ মানে সেই ডান্স আৰু পঢ়া এনেকৈ আগবাঢ়ি লৈ যোৱাটোত কিন্তু মোৰ এটা খুব ষ্ট্ৰং এটা এনাৰ্জি আছে নিজক লৈ যে কিবা এটা কৰাৰ আশা আছিলে আৰু সেই আশাটো অকল নিজৰ গ্ৰ'নতে নহয় মই বেলেগকো ইনস্পায়াৰ কৰিবলৈ বিচাৰিছিলোঁ যে যাতে তুমি য'তে নাথাকা কিয় অসম হওক বম্বে হওক বা আউট অফ ইণ্ডিয়া হওক তুমি নিজৰ কালচাৰটো যাতে নিজৰ নামৰ লগত এনেকৈ আগবঢ়াই লৈ যাবলৈ পাৰা চ' তুমি যদি মোক জেনজিৰ কথা সোধা মই ইমান তোমাক ক'ব নোৱাৰিম কাৰণ মই এতিয়াও সেই অল্ড স্কুল টাইপৰে মানে কথা কিছুমান ভাবোঁ যেতিয়া তোমাৰ ঘৰত কোন কোন আছে এবাৰ কৈ লোৱা প্ৰথম তাৰপিছত মোৰ এটা প্ৰশ্ন আছে মই অনলি চাইল্ড হয় মা আৰু পাপা বাহ তাৰপিছতে মই এইটো সুধিব বিচাৰিম আমাৰ আজিৰ অভিভাৱক হওক বা পেৰেণ্টিং এতিয়া শিকিবলৈ লৈছে মানুহে বাট আমাক খুব ভাল পেৰেণ্টিং কৰিছিল মাহঁতে ঘৰৰ এজনী ছোৱালী মা দেউতা আছে এটা সময়ত মা দেউতাই হাতত ধৰি লৈ যায় স্কুললৈ হওক ডান্স কৰিবলৈ হওক এতিয়া বম্বেখনত তুমি অকলে নিজৰ সিদ্ধান্ত ল'বলগীয়া হয় তথাপি তুমি নিজক সেইটো কৰি আছা যে অ'কে মই চাকৰিও কৰিম মই নিজক গ্ৰুম কৰিম লগতে মই এটা নিজৰ নামৰ আগত মই কিবা কিবি বিশেষণ লগাবলৈ ট্ৰাই কৰিম তুমি বেয়া হৈ যোৱা নাই সেই বস্তুটো কেনেকৈ মেইনটেইন কৰিছা তুমি কি ভাবা একচুৱেলি যেতিয়া বম্বেৰ পৰা তুমি গুৱাহাটীৰ ঘৰখনলৈ ভাবা মা দেউতাৰ কথা চিন্তা কৰা তুমি কি চিন্তা কৰা মানে খুব হাৰ্ড ডিচিজন এটা আছিলে যে মই বাহিৰত পঢ়িবলৈ যাম কাৰণ 2018 পৰাই মই বাহিৰতে আছোঁ অলম'ষ্ট চাগে 7 বছৰ হৈছে মই বাহিৰত আছোঁ কিন্তু বম্বেত মানে প্ৰপাৰ বাহিৰত আছোঁ মানে আগতে হোষ্টেলতহে আছিলোঁ তোমাৰ খাদ্য চাদ্যবোৰ চব হোষ্টেলতে পোৱা গৈছিলে কিন্তু এতিয়া প্ৰপাৰ যোনটো এটা ইণ্ডিপেণ্ডেণ্ট লাইফ এটা হয় সেইটো মই খুব আলসুৱাত মানে ডাঙৰ দীঘল হৈছোঁ এইখিনিৰ পৰা সেইখিনিলৈকে দোকান এখনতো মানে পাপাই লৈ গৈছিলে বা স্কুলৰ পৰা যেতিয়া আহোঁ মা থাকে পাপা থাকে তেনেকৈ
জ্বৰ উঠিলে একদম বিচনাত পানী আহে, দৰৱ আহে, খাদ্য আহে। কিন্তু বম্বেত খুব বস্তু মই ভাবি লওঁ, মানে কিবা এটা যদি ডিচিশ্যন ল'বলৈ যাওঁ মই 2-3 ভাবোঁ। এতিয়া যদি মই আইচক্ৰীম খাওঁ, কালিলৈ মোৰ টনচিল হ'ব, আৰু কোনে দৰৱ দিব, কোনো নাই। তো সেইবোৰ কথা মই সদায় ভাবোঁ। আৰু ইমান বিশ্বাসত মোক মাহঁতে বাহিৰলৈ পঠিয়াইছে। নিজৰ সপোনখিনি চাগে বেলেগ সপোন আছিলে তাহাঁতৰ মোৰ বাবে, কিন্তু মোৰ সপোনখিনি তাহাঁতি নিজৰ সপোন কৰি পেলাই ইমান যে মোক ছাপৰ্ট কৰিছে। পাপা মানে শব্দ নাই, প্ৰকাশ কৰিব নোৱাৰোঁ যে মা আৰু পাপাই মোক কিমান বেছিকৈ মানে ছাপৰ্ট কৰিছে। দুইটা বস্তু এনেকৈ আগুৱাই লৈ যোৱাটো মোক মা পাপাই মানে খুব বেছিকৈ এটা এনাৰ্জি দিয়ে। যেতিয়া মোৰ কাৰণে মোৰ ভগৱান মোৰ মা পাপাই হয়। যেতিয়া মন বেয়া লাগে, মনটো ডেফিনেটলি বেয়া লাগে আৰু প্ৰতিটো কথাতে বেয়া লাগে, তেতিয়া মানে মাহঁতৰ লগত যদি ভিডিঅ' কলটো কৰোঁ, কথা পাতোঁ অলপমান, গোটেইখিনি যাতে মানে চলিউশ্যন হৈ যায় তেনেকুৱা লাগে মানে। আৰু কোৱা, প্ৰশ্নটো কি আছিলে? তাই আৱেগিকেই হৈ গৈছে অকণমান সোধোতে। তো এতিয়া বম্বেৰ পৰা যেতিয়া তোমাৰ জ্বৰ হয়, মন বেয়া লাগে, তেতিয়া কালে বেছিকৈ ফোন আহে? দেউতালৈ যায় নে ফোনটো মালৈ যায়? দুইজন একেলগে থাকে, প্ৰত্যেকটো মোমেণ্টত একেলগে দেখা পাওঁ, একেলগে কাৰোবাক ভিডিঅ' কলটো কৰোঁ, দুজনে আহে সেই কলটোত। অ'কে। আৰু এটা প্ৰশ্ন আছে, যিহেতু তুমি কৈছা মই অল্ড স্কুলৰে হয়, জেনজিৰ যদিও হয়, তুমি অল্ড স্কুলতেই ভাল পোৱা, তুমি মনটো তোমাৰ তেনেকুৱা। আৰু এটা প্ৰশ্ন আহে জেনজিক লৈ পেলাই, জেনজিয়ে আমাৰ অসমীয়া ভাষাটো শেষ কৰি পেলালে। জেনজিয়ে ইংৰাজীয়ে কয় নে হিন্দীয়ে কয় নে অসমীয়াই কয়, একো ধৰিব অলপ আহিছে, সেইটো তাত থকাৰ কাৰণে হৈছে বাৰু, লাহে লাহে হ'ব। সেইটো তুমি কি কোৱা, একজেক্টলি হৈছে কি ইয়াত বস্তুটো? ইয়াতো চাগে দুটা পাৰ্ট আছে। কোনোবাই অলপমান লেভেল দিয়াৰ কাৰণেতো কয়, সেইটোতো কয়, মানিব লাগিব, যোনে যিমান যি নকওক, কিছুমানে কিন্তু সেইটো ষ্টাইলত কয়। মোৰ মানে এইটোৱে পাৰ্চপেক্টিভ যে যিমানে তুমি হাই ইনকাম নকৰা কিয়, বা তুমি ইনফ্লুৱেঞ্চাৰ হয় বা কণ্টেণ্ট ক্ৰিয়েটৰ হয় বা সেনেকুৱা এটা তুমি লাক্সাৰী লাইফত আছা, নিজৰ যাতে তুমি ক'ৰ পৰা অহা, মানে তুমি ক'ত জন্ম হৈছা, তোমাৰ ৰুটটো যাতে তুমি কেতিয়াও পাহৰি নোযোৱা, মই সেইটোৱে ক'ম। কাৰণ এটা বয়সত খুব ভাল লাগে এইবোৰ ফান লাভিং বস্তুবোৰ কৰি পেলাই, একদম পাৰ্টি চাৰ্টি খুব ভাল লাগে। কিন্তু এটা সময়ৰ পিছত অলপ শান্ত হৈ পেলাই যাতে জীৱনটো কি বুজি যাতে পায় আৰু মানুহে। ঠিক কৈছা। আৰু এটা জেনজিৰ ওপৰত বদনাম আছে, মই এইকাৰণে তোমাক জেনজি কৈ আছোঁ, কাৰণ তোমাৰ আৰু বেলেগ লগতো পাতিছোঁ ন কথাখিনি, মই মানে ট্ৰাই কৰি আছোঁ তোমাৰ কথাখিনিৰ লগত কিবা মিলিছেনে তেওঁলোকৰ। একচুৱেলি নাই মিলা। ৰিদিক ছাৰ কথাবিলাক অলপ স্পেচিয়েল হয়, আৰু তেখেতে সেই শিপাটো পাহৰি যোৱা নাই, সেইকাৰণে মোৰ ভাল লাগি আছে। মানে মই সেই মিডিলত পৰোঁ যে মিডিল কেটেগৰীত। জেনজিয়ে জ্যেষ্ঠক সন্মান আৰু সৰুক মৰম কৰিব নাজানে, অকল লগৰখিনিৰ লগতে জীৱনটো মানে কটাই ভাল পায়। এই প্ৰশ্নটোৰ উত্তৰ কি দিব? দেখিছানে? মোৰ নিজৰ লগৰখিনিয়ে তেনেকুৱা হয়, মানে মাকহঁতে মানে ইমান কল কৰে, কিবা কৰে, আমি মাহঁতৰ কলটো বেছিকৈ ইগন'ৰ কৰোঁ। চাবাচোন, কোনোবাই তুমি যদি মোক কল কৰা, মই লগালগ ফোনটো উঠাম। মোৰ ভয় লাগে কেতিয়াবা এই ফোনটোত মাৰ পৰা ফোন নহা হৈ যাব, দেউতাৰ পৰা ফোন নহা হৈ যাব। আজি জুবিনদাৰ ফোনটো যে নহা হৈ গ'ল, মই কেতিয়াবা ভাবি আছোঁ, মানে সেইকাৰণে ইগন'ৰ কৰি লাভ নাই। মানে এটা মেচিয়ৰিটি আহে, আৰু মই ভাবোঁ যে জীৱনত সেই মেচিয়ৰিটিটো বয়সত কেতিয়াও নাহে। কিবা এটা জীৱনৰ চিটুৱেশ্যন হ'ব লাগিব, আৰু সেই চিটুৱেশ্যনটোৰ পৰাহে মানুহে শিকে। আৰু চাগে মই শিকিছোঁ চিটুৱেশ্যনত পৰি। ইম'শ্যনটো অলপ কম নেকি জেনজিৰ? ইম'শ্যনটো কম জানা, মানে আই ডোণ্ট কেয়াৰ এটিটিউডত অলপ বেছিকৈ থাকে চাগে। কি হ'ব দেখা যাব, বাদ দেচোন, এইটো কৰি বেছিকৈ ভাল পাওঁ, এইটো কৰোঁ, সেই এটিটিউডটো অলপ বেছি চলিছে। মানে মই মোৰ নিজৰ কাজিনছখিনি হওক, কাজিনছ বুলি নকওঁ যিহেতু মই ইয়াতে ইমান ঘৰত নাথাকোৱে, কিন্তু নিজৰ লগৰ ভণ্টি হওক বা ভাইটি হওক, তাহাঁতক দেখা পাওঁ। তাহাঁতি মানে, আমি এতিয়া কওঁ যে আগতেতো মানে কিবা এখন ভাল কেফেত যাবলৈ খুব প্লেনিং কৰিব লাগে, মাহঁতক মানে এদিনৰ আগতে ক'ব লাগে যে মা আজি আমি এইখনত যাম দেই, মানে একদম চব বস্তু কেলকুলেট কৰি ল'ব লাগে। কিন্তু তাহাঁতি একদম পূৰা প্ৰপাৰ আৰু একো আই ডোণ্ট কেয়াৰ এটিটিউড, সেইটো আছে, চলিছে, দেখিছোঁ। নাজানো কোন দিশে গৈ আছে বাৰু, কিবা এটাতো হ'বগে, ভালে হ'ব। জেনজিয়ে বোলে কাপোৰো পিন্ধিব নাজানে ভালকে। এইটো চবৰে নিজৰ থাকে, কিন্তু মই এইটোৱে ক'ম যে য'ত যেনেকৈ যাব লাগে যাতে সেইটো এটা চেন্স থাকে, মই সেইটোৱে ক'ম। এতিয়া চুটি কাপোৰ পিন্ধা মানে তুমি বেয়া মানুহটো কেতিয়াও হ'ব নোৱাৰে। তুমি টেটু বনাইছা মানে তুমি বেয়া মানুহ কেতিয়াও নোহোৱা, কিন্তু য'ত যেনেকৈ কিবা কথা ক'ব লাগে বা কেনেকৈ যাব লাগে যাতে সেইখিনি মেইনটেইন কৰে। ৰাইট।
দিদিক্সাক বুজি পাইছে দিদিক্সাক মই এইকাৰণে প্ৰশ্নবিলাক কৰি আছোঁ তাৰ পৰা কথাখিনি অলপ বেলেগ ধৰণে পাইছোঁ কাৰণে মই সুধি গৈ আছোঁ এনিৱে মই আকৌ অকণমান ৰেকৰ্ডলৈ গুচি আহোঁ ৰেকৰ্ডটো কেনেকৈ হৈছিল কেনেকৈ এপ্লাই কৰিছিলা দিদিক্সা আৰু যদি আমাৰ অসমৰ ছোৱালীয়ে তোমাৰ বয়সৰ ল'ৰা ছোৱালী যোনেই নহওক এনেকুৱা যদি কিবা কেটেগৰীত গৈ পেলাই তেওঁলোকে ৰেকৰ্ড কৰিব বিচাৰে তো গোটেই প্ৰক্ৰিয়াটো কেনেকৈ আৰম্ভ কৰিব তেওঁলোকে জাষ্ট এবাৰ বুজাই দিয়া যিকোনো ৰেকৰ্ড কৰিলে তাৰে এখন এপ্লিকেশ্যন ফৰ্ম থাকে ইণ্ডিয়া হওক বা ৱৰ্ল্ড ৰেকৰ্ডে হওক সেই এপ্লিকেশ্যন ফৰ্মটোত নিজৰ কোনটো কেটেগৰী তুমি যদি স্পৰ্টছত কৰিব বিচাৰিছা স্পৰ্টছ পেইণ্টিঙত কৰিব বিচাৰিছা পেইণ্টিং তেনেকৈ সেই এপ্লিকেশ্যন প্ৰচেছ থাকে এতিয়া 3টা ৰেকৰ্ডৰ বডিৰে বেলেগ বেলেগ ধৰণৰ মানে টাইম লাইন আছে এতিয়া মই গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণেও এপ্লাই কৰি থৈ দিছোঁ কিন্তু মই সেইখিনিলৈকে যাবলৈ পৰা নাই এভিডেঞ্চৰলৈকে মানে কাৰণ খুব দীঘলীয়া হয় কাৰণ কি এইখিনি বডি আমাৰ ইণ্ডিয়া বা অসমৰ নহয় বাহিৰৰ বডি হয় চ' এভিডেঞ্চ আৰু তাহাঁতৰ মানে খুব বহুত মানুহে এপ্লাই কৰি থৈ দিয়ে সেই এপ্লিকেশ্যন প্ৰচেছটো 3 মাহ লাগে 2 মাহ 3 মাহ মানে 20-30 days মান এনেকৈ লাগে প্ৰথমতে তুমি এপ্লাই কৰিব লাগিব তাহাঁতি তাৰপিছত ৰিভাৰ্ট বেক কৰে যে ঠিক আছে তাৰপিছত তাহাঁতি তোমাক গাইডলাইনছ দিয়ে যে কেমেৰা ফিটিং এনেকৈ কৰিব লাগিব তাতে এনেকুৱা মানুহ থাকিব লাগিব এভিডেঞ্চেছ লাগিব যে কোনোবাই দেখা পাইছে সেই ৰেকৰ্ডটো তুমি কিয় কৰিবলৈ বিচাৰিছা তোমাৰ এইম কি হয় কোনে কোনে তোমাক ছাপৰ্ট কৰিম গোটেইখিনি এটা পাৰ্চনেল ডিটেইলছ এটা তাহাঁতি সোধে চব অনলাইন হৈ যায় তাৰপিছত তাহাঁতি আকৌ তুমি ৰিপ্লাই কৰিব মানে প্ৰথমতে তুমি কিছুমান এপ্লিকেশ্যনছ পঠিয়াব লাগিব যে মই উইটনেছ লৈছোঁ বুলি মই কৰিব পাৰিম পাৰ্মিশ্যন লৈছোঁ তুমি যাতে আৰু এটা তাহাঁতৰ ষ্ট্ৰিক্ট লাইন যোনটো মই খুব ভাল পাইছোঁ সেইটো হৈছে যে তাহাঁতি কৈ দিয়ে যে নিজক যাতে আঘাত নকৰা যদি কিবা আঘাত হয় তাহাঁতি সেই বস্তুটো ৰেছপনচিবিলিটিও নলয় আৰু সেই ৰেকৰ্ডটো একচেপ্টো নকৰিব মানে তুমি যদি কিবা কৰি আছা তেজ ওলাইছে দেন ইউ আৰ ৰিজেক্টেড মানে সেইটো তাতে টাইম গাইডলাইনত লিখা আছে সেইটো হয় তাৰপিছত তাহাঁতি আকৌ ৰিভাৰ্ট বেক তুমি ক'ব লাগে যে মই অমুক তাৰিখে কৰিম বুলি চ' 2টা থাকে এটা পাৰ্চনেল এটা পাব্লিকেলি মই পাৰ্চনেলটো কৰিছোঁ পাব্লিক মানে অন স্পট তুমি ৰিকগনাইজ পাই যাবা তাহাঁতৰ মানুহখিনি তোমাক চাবলৈ আহে মানে আৰু মই থ্ৰু ভিডিঅ' কলছ বা ভিডিঅ' পঠিয়াই ফালে মই কৰিছোঁ তাৰপিছত তোমাৰ ভিডিঅ'টো পঠিয়াব লাগে আকৌ সেই 20-30 দিন লাগে তাৰপিছত ৰিভাৰ্ট বেক হয় এণ্ড তুমি ৰিজেক্ট হৈছা নে তোমাৰ একচেপ্ট হৈছে তোমাৰ সেইটো অফিচিয়েলি ওলাই যায় মানে আৰু এই কেটেগৰী তাত কিমানমান আছে কেটেগৰী সেইখিনি অনলাইনত চাগে পাই যায় বহুত কেটেগৰী আছে মানে তুমি এনেকুৱা কিছুমান কেটেগৰীজ দেখা পাবা তুমি মানে ভাবিবও নোৱাৰা যে এইটো কি হয় মানে এনেকুৱা টাইপ মই কৰিছোঁ মই অসমৰ বহুত আছে এনেকুৱা ৰেকৰ্ড কৰা মই বহুতক আনি কৰাইছোঁ বাৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডত অসমৰ বহুত আছে অসমত যদি আৰু এনেকুৱা স্কোপ আছে যে এইটোত কৰিলে ৰিকগনাইজ হ'ব এইটোত কৰিলে তেওঁলোকে ৰেকৰ্ড কৰিব পাৰিব তোমাৰ চিন্তাধাৰাত আছেনে তেনেকুৱা কেটেগৰী বেলেগে কৰিব পৰা কোন ফিল্ডত মানে কৰিব পাৰি মইতো আমাৰ আৰ্টিষ্টিক যোনটো আৰ্ট কালচাৰ আছে বহুত কৰিব পাৰা মই এতিয়াও তোমাক নকওঁ বা যোনে আজি পডকাষ্টটো চাই আছে তাহাঁতক নকওঁ যে বিহু নাচতে ৰেকৰ্ড কৰিব লাগে বুলি মই কিবা এটা ৰিচাৰ্চ কৰি আছিলোঁ তাতে মই এটা হিষ্ট্ৰী পঢ়িছিলোঁ যোনটো আমাৰ ওজাপালি যোনটো আমাৰ আৰ্ট হয় ইমান ধুনীয়া এটা হিষ্ট্ৰী হয় সেই ওজাপালিটো কিন্তু আমাৰ গুৱাহাটীতো চাগে আমি ইমান এটা দেখা নাপাওঁ বা এটা সময় থাকে তেতিয়াই চাগে সেই ডান্সটো মানে পাৰফৰ্ম কৰা হয় বিশেষকৈ নামনি অসমৰ ফালে ওজাপালিটো বেছি হয় কিন্তু সেই আৰ্ট ফৰ্মটো যে ইমান ধুনীয়া হয় সেইটোতো ৰেকৰ্ড কৰিব পাৰি সেইটো মই তোমাক কৈছোঁ আমাৰ বহুত মানে আমাৰ অসমীয়া কালচাৰটো বহুত বেছি ডাইভাৰ্ছ হয় খালি সেই সাহস কৰিব পাৰিব লাগিব আৰু কিবা এটা বেলেগতকৈ বেলেগ কৰিব লাগিব এতিয়া বিহু নাচ বহুতে নাচিব পাৰে কিন্তু তুমি কিমান বেলেগতকৈ বেলেগ এটা কৰিবলৈ পাৰা সেইটো তুমি অলপ ভাবিব লাগিব আৰু তেনেকৈ চেষ্টা কৰিব লাগিব আমি অলপ ভাবোঁ আহাচোন 5 মিনিট মই কৈ যাম তুমি কৈ যাবা দেই এটা কৰিব পাৰি ধৰা পেঁপা বজায় ইমান সময় 2 ঘণ্টা 3 ঘণ্টা একেলগে পেঁপা বজাব পেঁপা গগনা ঢোল সুতলি হয়নে আৰু কি পাৰি এনেকুৱা কেটেগৰীত ভাবাচোন মই তাকুৰি ঘূৰাত কৰিছোঁ কিছুমানে মকৰা বুলনিত কৰিব পাৰে বহুত আছে তুমি লিষ্টখন মানে এণ্ডলেছ হয় খালি ভাবি পেলাই সেইটোত কৰি গৈ থাকিব পাৰে আমাৰ তাঁতশাল আছে পিঠা বনোৱা আছে সেইখিনিও আছে বোলে আজি বোলে
মাঘৰ বিহুত আমি বোলে পিঠা বনোৱাত ৰেকৰ্ড কৰিম বোলে এনেকুৱা কৰিব পাৰে য়েছ আমি বোলে ইমান সময় ঢেকি দিম সেইটোৱে হয়নে অলপমান খালি মানে সেইটোৱে নিজক কেনেকৈ বেলেগতকৈ অলপ বেলেগ কৰিবলৈ পাৰা সেইটো অলপ ভাবিব লাগিব সেইটোতেই ৰিকগনাইজ সোমাই আছে হয়নে একজেক্টলি ভাবক আপোনালোকে ভাবক আৰু মই ভাবোঁ দিদিক্সাক দেখা পাই পেলাই আপোনালোকৰ আৰু সাহস বাঢ়িব আৰু দিদিক্সাই কৰি পেলালে দিদিক্সা ইয়াৰ পিছত নেক্সট ৰেকৰ্ডৰ কাৰণে তুমি কেনেকৈ সাজু হৈছা নিজৰ ৰেকৰ্ডটো নিজে ব্ৰেক কৰাৰ এটা ইচ্ছা আছে মানে 30 ছেকেণ্ডত 70+ 100+ আছে নকওঁ এতিয়া সেইটো ছাৰপ্ৰাইজ মানে অ'কে এইটো অলপ দীঘলীয়া হ'ব চাগে প্ৰেক্টিছটো কাৰণ এইবাৰো যেতিয়া প্ৰেক্টিছ কৰিছিলোঁ এইবাৰে কৰিম বুলি মই ভবা নাছিলোঁ মানে অহা 2026তহে কমপ্লিট কৰিম বুলি ভাবিছিলোঁ কিন্তু মোক ট্ৰেইনাৰটোৱে ক'লে লেটছ ডু ইট আৰু সেই লেটছ ডু ইটে যে মই সঁচাকৈ কৰিব পাৰিম বুলি মানে ভবা নাছিলোঁ এতিয়া যোনদিনাখন ৰেকৰ্ড আমি কৰা ষ্টাৰ্ট কৰিছোঁ 27ত মই এটেম্প কৰিছোঁ 28ৰ পৰা আকৌ নেক্সট ৰেকৰ্ডৰ কাৰণে প্ৰেক্টিছ ষ্টাৰ্ট হৈ গৈছে ৰৈ থকা নাই ৰেকৰ্ডৰ পিছত ৰেকৰ্ড কৰি গৈ থাকিব মানে এতিয়া গম পালোঁ মই এনিৱে বহুত শুভেচ্ছা থাকিলে আমাৰ ফালৰ পৰা আৰু অসমৰ ৰাইজে ইতিমধ্যে মৰম দিছে আৰু যিসকলে গম পোৱা নাছিল আমাৰ এই পডকাষ্টৰ জৰিয়তে আপোনালোকক ক'লোঁ আৰু আকৌ এবাৰ মই কথা পাতিম দিদিক্সাৰ লগত আৰু কিছু সময় কিন্তু তাৰ মাজতে মই আকৌ এবাৰ কৈছোঁ দিদিক্সাইনো কি কৰিলে এবাৰ আপোনালোকে চাই লওক এই ভিডিঅ'টো মই প্লে' কৰিছোঁ আৰু ভিডিঅ'টো 30 ছেকেণ্ডৰ এটা ভিডিঅ' আৰু 30 ছেকেণ্ডত 70 বাৰতকৈও অধিক তাকুৰি ঘূৰা দি ঘূৰি দিদিক্সা সোণোৱালে ভাৰতলৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে এবাৰ চাই লওক ভিডিঅ'টো দিদিক্সা মূৰ ঘূৰাইছিল নে এনেকুৱা লাগিছে চাই পেলাই আমাৰ মূৰ ঘূৰাইছে লাষ্টত তুমি গৈ বহি দিছোঁ বহি দিয়াটো মানে মোৰ একচুৱেলি ভৰিৰহে মানে আজি কি কয় সেইটো অলপ ইমবেলেঞ্চ হৈ গৈছিলে কিন্তু মাথা ঘূৰোৱা নাছিলে সৰুৰ পৰাই মানে মোৰ তেনেকৈ একো মাথা ঘূৰোৱা নাছিলে কিন্তু কেতিয়াও মই 30 ছেকেণ্ডলৈকে ঘূৰা নাছিলোঁ মানে সৰুৰ পৰাই জানা মোক মানে খুব নিকনেমছ আছে হেলিকপ্টাৰ বুলি মাতে ফেন বুলি মাতে শক্তিমান বুলি মাতে কাৰণ খুব বেছিকৈ ঘূৰোঁ ন মানে মোৰ গোটেই কলেজ লাইফটো তেনেকৈয়ে গৈছে মানে স্কুল লাইফ কলেজ লাইফ আৰু এতিয়া সেই নিকনেমছখিনিয়ে মানে মই বুক এখনত দি দিছোঁ আৰু সদায় কাৰণে এইটো কথা গমেই পোৱা নাছিলোঁ দিদিক্সা সোণোৱালৰ নিকনেম হৈছে হেলিকপ্টাৰ আমাৰ ফেন আৰু শক্তিমানে যেনেকৈ এনেকৈ কৰে ন কৰি পেলাই যে ঘূৰি যায় একদম শক্তিমান মানে দিদিক্সাই ঘূৰিব পাৰে ফেনৰ দৰে ঘূৰিব পাৰে দিদিক্সাই শক্তিমানৰ দৰে ঘূৰিব পাৰে দিদিক্সাই হেলিকপ্টাৰৰ পাংখাৰ দৰে ঘূৰিব পাৰে দিদিক্সাই আৰু সেইকাৰণে দিদিক্সাৰ এইকেইটা আছিল নিকনেম আৰু সেই নিকনেমকেইটাকেই দিদিক্সাই প্লাছ পইণ্ট হিচাপে লৈ আগুৱাই গ'ল আৰু ভাবিলে দিদিক্সাই যে মই তাকুৰি ঘূৰা দি ঘূৰি এটা ৰেকৰ্ড কৰিম আৰু তাৰে ফলশ্ৰুতিত এয়া ৰেকৰ্ডৰ পিছত ৰেকৰ্ড সঁচাকৈ মানুহ এতিয়া মই এটা কথা সুধিব আছে তোমাক নিকনেম আমাৰ ভাল নামো থাকে বেয়া নামো থাকে মোৰ এতিয়া চক্ৰপাণী পৰাশৰ মোৰ ঘৰত মতা নাম চানি কোনোবাই মোক মানে এটা সময়ত বেলেগ বুলিও মাতিছিলে আৰু এতিয়া হ'ল কেতিয়াবা ভাল লাগে কিছুমান নিকনেম বেয়া লাগে যে শুনিবলৈও মন নাযায় তোমাক নেগেটিভ কৰি পেলাই তোমাক এইকেইটাই কেতিয়াবা নিগেটিভ কৰিছিলে ফেন বুলি মাতি দিয়ে তোমাক শক্তিমান বুলি মাতি দিয়ে হেলিকপ্টাৰ বুলি মাতি দিয়ে স্কুলৰ সময়ত কৈছোঁ কেতিয়াবা লাগিছিল নে এইটো কথা মই এনেকৈ লিংক কৰাম যে যিহেতু মানে 2018ৰ পৰা মই বাহিৰত আছোঁ ৰেচিজম মই খুব ফেচ কৰিছোঁ জীৱনত যিহেতু নৰ্থ ইষ্টৰ পৰা হয় ৰেচিজম খুব বেছি মই ফেচ কৰিছোঁ এইটোলৈ আহিম এইটো প্ৰশ্ন আছে য়েছ কিন্তু শক্তিমানখিনি প্ৰথমতে ক'ম নাই মোৰ বেয়া লগা নাছিলে মানে মই সেইটো হাঁহি ফালে মানে মই সেই কথাটো উৰাই দিছিলোঁ যে তয়ো কৰি দেখাচোন পাৰিবি নেকি কৰি দেখালে ভাল কথা কিন্তু কোনো তেনেকৈ নোৱাৰিছিলে তো মোক সেই নিকনেমছকেইটাই একো আঘাত কৰা নাছিলে আৰু তাহাঁতিও চাগে সেইখিনি তেনেকৈ নেগেটিভ ৱেত কেতিয়াও কোৱা নাছিলে মানে
যেতিয়া তুমি বিহুতো নাচিছিলা বিহু নাচিছিলোঁ মই বিহুত তেতিয়াহ'লে যেতিয়া বিহুত শেষৰ ফালে কাৰণ ঘোঁৰাটো আমাৰ লাষ্টৰ ফালে থাকে পিৰিতি 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 মিঠা বুৱতী লাষ্টত থাকে আল্টিমেটলি বিহুৰ শেষ হোৱাৰ সময়ত তো সেইটো সময়ত চাগে তোমাক চবেই হৈছিল আহি গ'ল শক্তিমান কিন্তু বিহু তুমি যেতিয়া চাবা ঘূৰে কিন্তু বহুতে ঘূৰে কিন্তু চাগে সেই 30 ছেকেণ্ডত ইমান দীঘলীয়াকৈ চাগে তেনেকৈ কোনো ঘূৰা নাই কিন্তু ঘূৰে বহুত আছে য়েছ সেইটো তাত ঘূৰে যদিও লাহে লাহে ঘূৰিব পাৰে বাট 30 ছেকেণ্ডত 70 প্লাছ ঘূৰাটো অলপমান সেইটো প্ৰেক্টিচ কৰিব লাগিব সেইটো মানে এদিনত হোৱা বস্তু নহয় তো তোমাৰ এইটো কেতিয়াও বেয়া লগা নাছিলে এইখিনি বস্তুৱে তোমাক ভালেই লগালে মানে পুছ এটা বেছিকৈ পাইছিলোঁ যে নেক্সট পাৰফৰ্মেঞ্চত আৰু দেখাম মই মানে শক্তিমানৰ সেইখিনি আৰু চাবি তহঁতি ইয়াৰ পিছত আহিলোঁ সেইটো যে তুমি ক'লা নৰ্থ ইষ্টৰ কথাটো মুম্বাইত বোম্বেত সেইটো আগৰ পৰা আছে এতিয়াও আছে আৰু হয়তো ভৱিষ্যতলৈও থাকিব কি বুলি কয় মোক কেইবাজনকো ইয়াত আহিছে তেওঁলোকেও কয় এইটো কথা বোম্বেত মই এতিয়াহে গৈছোঁ কিন্তু মই প্ৰথম ভুৱনেশ্বৰৰ পৰা জাৰ্ণি ষ্টাৰ্ট কৰিছিলোঁ বহুত ফেচ কৰিছোঁ আৰু কলেজৰ টাইমত সেইটো বস্তু এইকাৰণে বেছিকৈ এতিয়াতো আমি প্ৰফেচনেল মানুহবোৰৰ লগত থাকোঁ আগতেতো ষ্টুডেণ্টছবোৰৰ লগত আছিলোঁ বহুত বেছি এই মণিপুৰী চাইনা তেতিয়া ক'ভিড আছিলে আই ষ্টিল ৰিমেম্বাৰ আমি পুৰী আমাৰ যোনটো জগন্নাথ টেম্পলত তেতিয়া মানে সেই ক'ভিডটো ইণ্ডিয়াত অহা নাছিলে কিন্তু ষ্টাৰ্ট হৈ গৈছিলে আমি গৈ আছিলোঁ আমাৰ মুখখনটো অলপমান নৰ্থ ইষ্টৰ নিচিনা দেখো চাইনা চে লোক আগে মানে যিখিনি পণ্ডিত নে কি বুলি কয় যিখিনি বাহিৰত বহি থাকে আৰু পাণ্ডা মানে উৰিষ্যাৰ কৰোণা ভাইৰাছ আগে এনেকুৱা কমেণ্ট মানে এতিয়াও আই ৰিমেম্বাৰ মানে সেইখিনি মানুহক তুমি কি বুলি ক'বা কিমানখিনিৰ লগত তুমি কাজিয়াত লাগিবা কোৱাচোন এতিয়া কয় ম'ম'জ চাওমিন কিয় তাহাঁতি নাখায় নেকি তাহাঁতিতো আৰু বেছিকৈ খায় সেইখিনি বস্তু তুমি ফাইট বেক কৰি মোৰ কাৰণে সেইখিনি কথা একো অৰ্থ মানে নৰ্থ ইষ্টৰ মানুহখিনি সিহঁতে এতিয়া চাইনাৰ পৰা অহা বুলি কয় হয় আহিছিলে এটা সময়ত তিব্বতৰ পৰা অহা না চব আৰু এইটো বস্তু বুজাই যে জিঅ'গ্ৰাফিখন আমি নহয় তাহাঁতি অলপ বেছিকৈ পঢ়িবলগীয়া আছে তো এইটো ফেচ হৈ থাকে এতিয়াও মই ফেচ কৰোঁ মানে এতিয়া যদিও মই প্ৰফেচনেল মানুহখিনিৰ লগত থাকোঁ এতিয়াও মানে কয় যে মানে কোনোবাই যদি ফ্ৰাইড ৰাইচ অৰ্ডাৰ দিয়ে তো মোক ফালে কয় এই তো ম'ম' খায়গি চামথিং লাইক ডেট বাট এইখিনি কথা মানে মই যিহেতু বাহিৰত যাম বুলি মই মেণ্টেলি প্ৰিপেয়াৰ্ড আছিলোঁ সেই মেণ্টেলি প্ৰিপেয়াৰ্ড থকাৰ কাৰণে এইবোৰ কথা বা আনে কি ভাবে মোৰ বিষয়ে সেইখিনি মোক কেতিয়াও এফেক্ট কৰা নাই তো ইগন'ৰ কেনেকৈ কৰা তুমি জাষ্ট এতিয়া এইটো পইণ্টলৈ মই আহিছোঁ আমাৰ ছ'চিয়েল মিডিয়াত মোকতো গালি পাৰি থাকে এনিটাইম মইতো আৰু গালি খায়ে থাকিব লাগে মোৰ জাষ্ট এটাই মোৰ চিম্পল ফাণ্ডা যদি মই সতত আছোঁ আৰু যদি মই ভুল কৰিছোঁ মই পাব্লিকলি মই ক্ষমা খুজিম যদি মই ভুল কৰা নাই তেতিয়াহ'লে মই চৰি ক'বলৈও নাই আৰু মই ইগন'ৰ কৰোঁ তো তুমি এইবিলাক বস্তু কেনেকৈ ইগন'ৰ কৰা নে ৰিপ্লাই কৰা ইগন'ৰ কৰোঁ কেইটা মানুহৰ লগত তুমি যুঁজিবলৈ যাবা আৰু ওৱান্স ইউ বিকাম আ পাব্লিক ফিগাৰ তুমি মৰমতকৈ বেছি গালি বেছিকৈ খাবা আৰু চব বস্তুৰে এটা পজিটিভ আৰু নেগেটিভ থাকে তুমি যদি কিবা এটা কাম কৰি আছা তুমি পডকাষ্ট কৰা ইউ আৰ হেপী উইথ দেট এণ্ড ইউ আস্ক কুৱেশ্যনছ যোনখিনি তোমাক মানে মনে কয় যে এইখিনি মই সুধিব পাৰোঁ বা মই কিবা এটা শিকিব পাৰিম তুমি এতিয়া মোৰ লগত কথা পাতি আছা ময়ো তোমাৰ পৰা শিকি আছোঁ তুমিও মোৰ পৰা কিবা বস্তু শিকিবলৈ পাৰিছা ইটছ গিভিং বেনিফিট টু ইয়ৰ চেল্ফ এতিয়া মোৰ পডকাষ্টো চাগে কিবা কিবি গালি পাৰিব কিন্তু সেইখিনি মানুহে আমাক এফেক্ট কৰিব জানো কেতিয়াও নকৰে কিন্তু আজি যদি তোমাক তোমাৰ দেউতাই বা মায়ে কয় যে তই এইটো কথা ক'ব নালাগিছিলে দেই তেতিয়া চাগে তুমি সেইটো বস্তু ভাবিলা হয় নেক্সট টাইম এইটো মই নকওঁ সেইখিনি বা কাৰণে সঁচা কথা ক'ম কান্দো কোনোবাই যদি কিবা কয় বেয়াকৈ অলপ কান্দি লওঁ কিন্তু আই গেট বেক টু মাই ৱৰ্ক মানে এটা উদাহৰণ দিওঁ মানে মোৰ পডকাষ্ট মই এইকাৰণেই মই চব বস্তু দিব পাৰোঁ কাৰণ মোৰ পডকাষ্ট মোৰ ৱাইফে চায় মোৰ ল'ৰাই চায় মোৰ মায়ে চায় মোৰ দেউতাই চায় মোৰ ভণ্টিয়ে চায় চবেই চায় তো মই ইয়াত কি কথা পাতিছোঁ ভালেই পাতিছোঁ নে বেয়া পাতিছোঁ মই নিজে জানো কাৰণ মই মাক দেখুৱাই আছোঁ মই দেউতাক দেখুৱাই আছোঁ 1 নম্বৰ কথা 2 নম্বৰ কথা মানে বাছত বহুত মানুহ যায় ফাৰাৰীত 2টা মানুহে যায় এই কাৰণে কিহৰ কাৰণে যায় ফাৰাৰীত গৈ আছোঁ এইকাৰণে যায় কাৰণ তুমি যেতিয়া কিবা এটা কৰা তোমাক সকলো মানুহে ছাপোৰ্ট নকৰে এজন মানুহে ছাপোৰ্ট কৰে আৰু সেইবাবে সেই ফেৰাৰীখনৰ
এইফালে অকল এজন মানুহৰে ছিট থাকে কাৰণ কি ফেৰাৰীখন তোমাৰ গোটেই বাছৰ নিচিনা মানুহে কিনিব নোৱাৰে নহয় এজন দুজন মানুহে কিনিব পাৰিব সেইটোৱে কথা এটা তুমি চলোৱা মই যাওঁ এনিৱে খুব ভাল লাগিল দিদিক্সা তোমাৰ লগত কথা পাতি আৰু কেতিয়াবা ডিপ্ৰেশ্যন আহে ডিপ্ৰেশ্যন আহে কি কাৰণে আহে আৰু তাৰ পৰা অভাৰকাম কেনেকৈ কৰা ডিপ্ৰেশ্যন বুলি নকওঁ কাৰণ মোৰ কাৰণে ডিপ্ৰেশ্যন ইজ এ ভেৰি বিগ ৱৰ্ড কিন্তু খুব বেছি ল' ফিল কৰোঁ মই কৈছোঁ তোমাক আগতেও যে 2 বছৰ আগত যদি তুমি মোক লগ পালা হয় মই খুব তুমি মানে মোক দেখিলে একদম ফ্ৰাষ্ট্ৰেটেড এনজাইটি এনেকুৱা মানে কাৰণ জীৱনটোত সকলো বস্তু যদিও চলি থাকে কিবা এটা বস্তু কিবা এটা মানে ওপৰ তল হৈ থাকে সেইটো হৈ আছিলে সেইকাৰণে সেই 2টা বজাৰ যোনটো থট আছিলে মই এনেকৈ ষ্ট্ৰংলি মানে মই ধৰিছোঁ আৰু প্ৰেক্টিছ কৰিছোঁ যাতে যিখিনি 2 বছৰত মই চাগে ফেচ কৰিছোঁ বা কিবা এটা হৈছিলে সেইখিনি 2 বছৰ যাতে মই আৰু 20 বছৰলৈকে যাতে মই কেতিয়াও কণ্টিনিউ কৰিবলৈ নোৱাৰোঁ চ' এই দিদিক্সা খুব নতুন দিদিক্সা হয় মানে বুজিছা আৰু মানুহক পডকাষ্ট মানে এইটো ক'ম বুলি মই ভাবি আহিছিলোঁ যে ইয়াতে প্ৰথমতে তুমি জিকিব লাগিব ইয়াতে যিখিনি তোমাৰ ফাইট চলি থাকে ন আজি কাৰোবাৰ বিয়া কাইলৈ মোৰ বাৰ্থডে আজি অলপ দেৰিলৈকে শুম এইখিনি তুমি যেতিয়া মানে ইয়াতে অভাৰকাম কৰি ল'বা ইয়াতে হেক কৰি ল'বা তাৰপিছতহে তুমি এখন ফাইট একচুৱেল লাইফত তুমি মানে যুঁজিব পাৰিবা আৰু সেই ফাইটখনত তুমি কান্দিব বেছিকৈ লাগিব আৰু হাঁহিব অলপ কমকৈ লাগিব খুব ধুনীয়া উত্তৰ মই কালি মই নাথিংলেছখন পঢ়াই নাছিলোঁ কালি মই কুকু এফএমত গোটেই নাথিংলেছ শুনিলোঁ কাৰণ জুবিন দায়ে নাথিংলেছৰ কথা কৈ থৈ গ'ল চ' শূন্যতা যিটো বস্তু কালি অনুভৱ কৰিলোঁ আৰু সেই শূন্যতাৰ পৰা আমি কেনেকৈ আগবাঢ়ি যাব লাগে কালি আৰু অলপ বেছি বুজিলোঁ মই জুবিন দাকো লাষ্ট ইণ্টাৰভিউত জুবিন দাক মই সুধিছিলোঁ আপোনাৰ লাইফত ডিপ্ৰেশ্যন আহিছিল নে জুবিন দাই কৈছে মই গোটেই ডিপ্ৰেশ্যনত মই গানৰ সৃষ্টি কৰিলোঁ বুলি তাতকৈ ডাঙৰ কথা কিবা হ'ব পাৰে নেকি কিবা এটা জীৱনৰ এটা পুছ আৰু মই ভাবোঁ যে মানুহে দে হেজ টু বি ভেৰি ষ্ট্ৰং এনাফ টু ফেচ ফেইলাৰ ইন লাইফ তুমি যদি সদায় উইনিং দেখি থাকা ন জীৱনত তুমি কেতিয়াও একো শিকিব নোৱাৰা মই জানো সেইটো বস্তু কাইলৈও কৰিম তুমি যদি হাৰি যোৱা সেই হাৰাৰ টাইমত তুমি যোনটো প্ৰেক্টিছ কৰিবা বা উঠিবা তুমি আৰু ওপৰলৈকে সেইটোহে বেছি ষ্ট্ৰং হয় মানে তুমি এক্সট্ৰভাৰ্ট নে ইণ্ট্ৰভাৰ্ট মই মানুহ লৈ এইটো বস্তু মানে মই ডিপেণ্ড কৰোঁ ক'ত মই খুলিম ক'ত মই অলপ মানুহে কয় মোৰ বহুতকেইটা পাৰ্চনেলিটি আছে এতিয়া তুমিও যেনেকৈ মই আহি পেলাই শান্ত হিচাপে বহি তুমি এতিয়া মোক এনেকৈ দেখা পাইছা কিন্তু 9 to 5 যোনটো মোৰ গেট আপ থাকে সেইটো প্ৰপাৰ কনষ্ট্ৰাকশ্যন যোনটো মানে প্ৰফেশ্যনেল এটা লাইফ হয় মিস্ত্ৰীবোৰৰ যোনখিনি আমাৰ লাইফ থাকে তুমি মানে সেইখিনি তুমি মোক দেখিলে চিনিয়ে নাপাবা তাতে তেনেকৈ আকৌ বৰ্ড ৰুমত প্ৰেজেণ্টেশ্যন দিয়াৰ টাইমত বেলেগকৈ জিমত বেলেগকৈ ডান্সৰ ক্ষেত্ৰত বেলেগকৈ য'ত যেনেকৈ মই হ'ব লাগে কাৰণ মোৰ কাৰণে জীৱনটো খুব সৰু কাৰ কেতিয়া ক'ত কি হৈ যায় কোনো নাজানে যিখিনি নিজৰ প্ৰতিভা আছে যিখিনি নিজৰ ইচ্ছা আছে আজি মই ডান্স কৰি ভাল পাওঁ মই পঢ়ি মই কিতাপ মানে নিজৰ পঢ়া পাতি কিতাপ নহয় মই আউটবুকছবোৰ পঢ়ি খুব বেছি ভাল পাওঁ মই খুব পঢ়োঁ সেইখিনি পঢ়ি ভাল পাওঁ সেইখিনি মই কৰোঁ চাকৰিও কৰোঁ আৰু সেই তেনেকৈ মই সদায় আগবাঢ়ি গৈ আছোঁ মানে মই কেতিয়াও নিজক নিবিচাৰোঁ যে অকল তাই চিভিল ইঞ্জিনিয়াৰ হয় বা ডান্সাৰ হয় সেইটো মোক যাতে কয় মই দুইটাই বা যিমানখিনি মই এক্টিভিটিজ কৰি আছোঁ সেইখিনিত যাতে মই বেষ্ট হৈ থাকিবলৈ পাৰোঁ সেইটোৱে মোৰ সদায় ট্ৰাই হৈ থাকে চ' তাতে মানুহে ক'ব তেতিয়া দিদিক্সা বহুৰূপী মাল্টিপাৰ্চনেলিটি হয় সেইটো তেতিয়া তেনেকৈ ক'ব দিদিক্সা বহুৰূপী বুলি কৈ দিব এইটোৰো কিন্তু আৰু পজিটিভ আৰু নেগেটিভ আছে হা মানুহে কয় তাই কিন্তু খুব কম কথা কয় কিন্তু য'ত যায় একদম কৈ থৈ আহে আৰু তাৰো নেগেটিভ আছে যে তাই মুখত কিবা বেলেগ পিছফালে কিবা বেলেগ এইবোৰো মানে থাকে কয় মানুহে এতিয়া ক'লেও কি কৰিবা ক'লে কৈ থাকিব আৰু ন মোকে কয় বোলে এনিৱে ভাল লাগিল বহুত বেছি ভাল লাগিল আৰু শেষ কৰোঁ দিদিক্সা ভয় কি হ'লে লাগে তোমাৰ কিবা কাৰণত ভয় লাগে কেতিয়াবা মানুহ বিৰাট কাক কোনে কেতিয়া মানে বিট্ৰে কৰে একো বুজি নাপাবা অসমত অভিনয় জগতখনত তোমাৰ যাবলৈ মন নাই ইমান তুমি ডান্সত ভাল দেখাই শুনে ভাল কথা ভাল কোৱা কেতিয়াবা মন নাই ট্ৰাই কৰি আছোঁ মানে ট্ৰাই জাষ্ট কৰা ষ্টাৰ্ট কৰিছোঁ যিহেতু কৈছোঁ নতুন দিদিক্সা চাগে দেখাও পাব পাৰা কেতিয়াবা আগলৈ অ'কে তাৰপিছতে
চিভিল ইঞ্জিনিয়াৰিং যিহেতু কৰি আছা তো অসমত তেনেকুৱা কোম্পানীত কাম কৰাৰ ইচ্ছা আছেনে নে অকল বাহিৰতে তুমি কৰি থাকিবা বৰ্তমান মোৰ টাৰ্গেট বম্বেতে থকা কাৰণ বম্বে এখন এনেকুৱা চিটি হয় যিখিনি মই কৰি আছোঁ মোৰ ডান্স হওক বা মোৰ প্ৰফেশ্যনেল লাইফটো হওক মই খুব বেছি সেইখিনিৰ পৰা শিকিবলৈ পাৰিছোঁ আৰু সেইটো এটা হাব হয় মানে প্ৰতিটো জেগাত তুমি অকল আৰ্টিষ্ট মানুহ লগ পাবা বাট মানে তাতে গোটেইখিনি ধৰণৰে মানুহ আছে মানে সেইকাৰণে বৰ্তমানৰ প্লেনিংটো মোৰ তাতে থকা হয় কিন্তু যেনেকৈ কৈছোঁ জীৱন খুব সৰু ক'ত কেনেকৈ কেতিয়া ডিচিজন ল'ব লাগে সেইটো চাগে মোক আকৌ চিটুৱেশ্যনেহে শিকাব বা ক'ব ৰাইট লাষ্ট কুৱেশ্যন মা দেউতাৰ লগতে থাকিবা ঘৰ যোৱা এটা বিচাৰিব লাগিব নহ'লে ঘৰ যোৱা এটা বিচাৰিব লাগিব এনিৱে থেংক ইউ ভাল লাগিল লগ পাই তোমাক আৰু শুভেচ্ছা মোৰ ফালৰ পৰা আকৌ থাকিলে আৰু বাৰ্তালাপ চাই থাকিম তুমিও সুখত থাকা আৰু হেল্ডি থাকা থেংক ইউ ছ' মাছ থেংক ইউ এই আছিলে দিদিক্সা সোণোৱাল আৰু দিদিক্সা এগৰাকী চিভিল ইঞ্জিনিয়াৰ হয় বম্বেত তেওঁ থাকে আৰু সপোন আছিল কিবা এটা নিজৰ বাবে কৰা নিজৰ নামৰ আগত কিবা এটা লগোৱাৰ সপোন আছিল যাৰ বাবে তেখেতে এটা 3টাকৈ ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ সক্ষম হ'ল নিজৰ নামলৈ আনিবলৈ সক্ষম হ'ল আৰু টাকুৰি ঘোঁৰা দি ঘূৰি 30 ছেকেণ্ডত 70 বাৰতকৈও অধিক তেওঁ ঘূৰি এই ৰেকৰ্ড গঢ়িবলৈ সক্ষম হ'ল আৰু বিহুৱে মই কৈছোঁৱে বিহুৱে আমাক মানে বিশ্বৰ দৰবাৰতো প্ৰতিষ্ঠা হৈছেই লাহে লাহে ৰাইজে মিলিজুলি কৰিছে কোনোবাই ঢোল বজাই কৰিছে কোনোবাই নাচনীয়ে নাচি কৰিছে দিদিক্সাই অকলে ভাবিলে যে মই অকলে কিবা এটা কৰিম আৰু সেইকাৰণে দিদিক্সাই অকলেই ঘূৰিলে আৰু দিদিক্সাৰ এটা নাম আছিল নিক নেম তেওঁক নাচি থকাৰ সময়ত স্কুলত বা কলেজত কৈছিল যে দিদিক্সা আহি আছে মানে দিদিক্সা অহা মানে শক্তিমান আহি আছে দিদিক্সা অহা মানে ফেন আহি আছে দিদিক্সা অহা মানে হেলিকপ্টাৰ আহি আছে আৰু সেইটোকে পজিটিভিটি হিচাপে লৈ তেখেতে এইখিনি কৰি দেখুৱালে দিদিক্সা কেনেকুৱা লাগিল আপোনালোকৰ আৰু দিদিক্সাৰ কথাখিনি কেনেকুৱা লাগিল কমেণ্ট কৰিবলৈ নাপাহৰিব চাই থাকিব বাৰ্তালাপ আজিলৈ বিদায় লৈছোঁ ধন্যবাদ